আজি আমাৰ আহাৰ মাহৰ 11 তাৰিখ আমাৰ প্ৰত্যেক বছৰে আহাৰৰ 11 তাৰিখে আমি দেৱী মাতাক আমি খুচি কৰোঁ আৰু খুচিৰ দিনত আমাৰ কমভাৱে ভক্তবিলাক আহি আমাৰ দেৱীক আৰাধনা কৰে বলি বিধানো লৈ আহে এইটো আমাৰ পৰম্পৰা আমাৰ বয়সীয়াল মানে বৃদ্ধবিলাকে কৈয়ে গৈছে 200-300 বছৰ আগৰ পুৰণা স্থান আৰু ঠিক এনেদৰে প্ৰত্যেক বছৰে আমাৰ আমটিৰ খুচি কৰা হয় আহাৰৰ 11 তাৰিখ কামাখ্যা স্বৰূপিণী মাতা দেৱী কেঁচাহাটী থান এইটো আমাৰ বৰমূৰীয়া বা আমাৰ বিষয়ববীয়াৰ লগত আমি লাগা চাটা কৰি আছোঁ যে আমাৰ ৰাইজৰ ফালৰ কোনো একো সঁহাৰি পোৱা নাই সেয়েহে আমি অসম চৰকাৰক এই আপোনালোকৰ জৰিয়তে অনুৰোধ কৰোঁ যেন আমাৰ শ্ৰী শ্ৰী মা দেৱী কেঁচাহাটী থানৰ বিষয়ে অলপ নজৰ দিলে আমি পিছপৰা গাঁওবাসী মানুহ আমি অলপ ধন্যবাদ হ'ম আৰু সুখী হ'ম এইখিনি ধৰি লওক আমি মাঘ বিহু বহাগ বিহু আৰু অম্বুবাচী বছৰত এই তিনিটা বহাগত ডাঙৰ হয় আমাৰ চবচে ডাঙৰ হয় আমাৰ 2 দিনীয়া 3 দিনীয়া কাৰ্যসূচী হয় পূজা কৰোঁ এইটো আমাৰ গোটেই আমাৰ গাঁঠিৰ ধন ভাঙি আমি পূজা পাতল কৰোঁ আচ্ছা আজি আমাৰ এই 2 নম্বৰ ভাটিপাৰা শ্ৰী শ্ৰী মা কেঁচাহাটী থানত আপোনালোকে অহাৰ অৰ্থ যে আমাৰ পূজাস্থলীত যে উপস্থিত হৈছে আমি ভালে পাইছোঁ আমাৰ এইখন থান আজি 200 বছৰৰ আগৰ মানে থান এইখন ইয়াতে পহিলা আছিল এজন ঋষিমুনিৰ দৰে সন্যাসী আছিল তেখেতে ঢুকোৱাৰ পাছত আমাৰ ৰাইজে থানখন আকলি ল'লে এই আমি অসমীয়া ভাষাত বা খেতিয়ক মানুহৰ ভাষাত আমি এইটো মন্দিৰ নকওঁ আমি য'ত বলি কাটে সেইখন থান কওঁ আমি সেইকাৰণে আমি থানৰ কথাটো মই কৈ আছোঁ আৰু এই থানখনত বহুতে হেৰি কৰি প্ৰাৰ্থনা কৰি তেওঁৰ ভৰিয়াতে ধৰি প্ৰাৰ্থনা কৰে ঘৰত বহুত দূৰ দূৰণিৰ মানুহ সেই দূৰ দূৰণিৰ মানুহবিলাকে কিছু উপকৃত হৈ তেওঁলোকে এতেই ছাগলী আনে কিছুমানে পাৰ আনে কিছুমানে এনেকৈ বলি দিয়াৰ কাৰণে লৈ আহে সেয়ে সেনেধৰণৰ পদ্ধতিতে আজি ইমান দূৰলৈকে মানে পুজি আছোঁ আমি এতিয়া ৰাইজে আৰু এই থানখনৰ আমি কোনো এটা চৰকাৰৰ ফালৰ পৰা সহায় পোৱা নাই আজিলৈও আজি বহুত বছৰ 200 বছৰে ধৰিলোঁ অনুমান যে আমি এতিয়া নিজ বাহুৰ বলৰে এই থানখন পুজি আছোঁ এইখিনিয়ে আৰু পূজাৰ যিবিলাক আহে অলপ উপকৃত পায় সেইকাৰণে বলি বিধান আনি তেওঁলোকৰ আইৰ চৰণত সেৱা এটা লৈ যায় আৰু এইখিনিয়ে আৰু অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক